আজিৰ পৰা কেইদিনমান আগত আমি গৈছিলোঁ ৰাজৰাপ্পা মন্দিৰ। যিহেতু এই মন্দিৰটো ইয়াত এটা বহুত জনা শুনা বিখ্যাত মন্দিৰ, ভাবিলোঁ আমিও গৈ আহোঁ শাওণ মাহতে। তো এইয়া বলবমৰ মানুহবিলাক বহি আছে চবে, আৰু আমি গৈ পালোঁগৈ। কিন্তু আমাৰে দুৰ্ভাগ্য, এই ৰাস্তাটোৱেদি আমি যাব নাপালোঁ, কাৰণ ইয়াত বহুত বেছি পানী হৈ আছে। আমি গম পোৱা নাছিলোঁ ইয়াত যে পানী হৈ আছে। এয়া দেখিছেই নহয়, এই ৰাস্তাটোৱেদি একদম গোটেই পানী বিয়পি আছে। বহুত পানী হৈছিলে, কিন্তু এতিয়া কমিছে। আমি বেলেগ এটা ৰাস্তাইদি ঘূৰি আহিলোঁ আৰু ইয়াতে জোতা চেণ্ডেল খুলি প্ৰসাদ লৈ মন্দিৰলৈ গ'লোঁ। এইখন হৈছে মন্দিৰৰ মেইন গেটখন। মন্দিৰৰ ভিতৰত গৈ আমি বহুত বেছি টাইম লাইন পাতি থাকিব লগা নহয়। ইয়াতে আমাৰ কোৱাৰ্টাৰৰ কাষৰ মানুহবিলাকে কৈছিলে 3 ঘণ্টা 4 ঘণ্টা পৰ্যন্ত লাইন পাতিব লগা হয় ইয়াত, কিন্তু আমি 1 ঘণ্টামানৰ পাছতে মন্দিৰ দৰ্শন কৰিব পালোঁ। অলপমান টাইম লাইন পাতি যোৱাৰ পাছতে মন্দিৰ আমি দৰ্শন কৰিলোঁ। কৰি উঠি মই পূজা কৰা সময়ত ভিডিঅ' বনোৱা নাছিলোঁ, তাৰপাছত আকৌ দেখাই আছোঁ আপোনালোকক। সেয়া পূজা কৰি হোৱাৰ পাছত মই অকণমান এই যে ডাঙৰ গছজোপা দেখিছে, তাতে মনৰ আশা পূৰণ হোৱাৰ কাৰণে শিলগুটিত পণ্ডিতজীয়ে মন্ত্ৰ মাতি বান্ধি দিয়ে। সেয়া বান্ধিব লাগে, যেতিয়া মনৰ আশা পূৰণ হৈ যায় তেতিয়া খুলি দিবহি লাগে। আৰু এই গেটখন তলা লগাই থৈছে, চাগে এই গেটখনেদিয়ে বলি দিয়া জেগালৈ যোৱা হয়, কিন্তু আমি দেখা নাপালোঁ। তথাপিতো একো নাই, ভগৱানে যদি কৰে পাছত আহিম। নদীৰ কাষত গ'লোঁ আৰু বহুত বেছি ভাল লাগিলে নদীৰ একদম কাষত গৈ, কাৰণ মন্দিৰটোৰ লগত নদীখন লাগিয়ে আছে। তো আমি গ'লোঁ, গৈ তাতে অলপমান টাইম ৰখিলোঁ, ফটো মাৰিলোঁ ধুনীয়াকৈ। তাত অকণমান টাইম বহিলোঁ, বহি মেলি ঘৰলৈ বুলি ওলালোঁ। আৰু দেখিছেই নহয়, বহুতবিলাক দোকান এতিয়াও পানীৰ তলতেই আছে, যিবিলাক ওখ জেগা ইয়াত নাই। আৰু যিহেতু আমি ৰাতিপুৱা একো খাই অহা নাছিলোঁ, এতিয়া এখন হোটেলত সোমাই খাই বৈ ঘৰলৈ যাবলৈ লৈছোঁ। আৰু বহুত ভাল লাগিলে মন্দিৰত গৈ।